নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। আজি আমি যোৱাকালি অৰ্থাৎ 30 মাৰ্চৰ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন চাম আৰু আমি এইটো ডেইলি সিৰিজ এটা চলাইছো 7 বজাত ৰাতিপুৱা 7 বজাত আমি কি কৰিছো 10টাকৈ মোষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন চাইছো। আপোনালোকে যদি আগন্তুক যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে যেনেকৈ এডিআৰই হওক আসাম পুলিচ অগ্নিবীৰ বা এছএছচি জিডি ৰেলৱে গ্ৰুপ ডি এনেধৰণৰ পৰীক্ষাত কিন্তু কাৰেণ্ট এফেয়াৰ্ছ টপিকটো এটা খুবেই ইম্পৰ্টেণ্ট টপিক হয়। এই টপিকটোৰ পৰা যদি আপোনালোকে ভালদৰে ষ্টাডি নকৰে তেতিয়াহ'লে কিন্তু বহুত আপোনালোকে মাৰ্ক কম পাব, কাৰণ কাৰেণ্ট এফেয়াৰ্ছ পইণ্ট টপিকটোৰ পৰা বহুত কুৱেশ্যন আহিছে। প্ৰত্যেকটো এক্সামতে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কুৱেশ্যন আহে। চ' আমি কাৰেণ্ট এফেয়াৰ্ছটো ভালদৰে চাব লাগিব। ডেইলি বেচিছত যদি আমি 10টাকৈ কুৱেশ্যন চাব পাৰোঁ তেতিয়াহ'লে আমাৰ বহুতখিনি নলেজ থাকিব আৰু এক্সামত যদি কুৱেশ্যন আহে তেতিয়াহ'লে আমি কেতিয়াও ভুল নকৰোঁ। ঠিক আছে, তো আমি বেছি দেৰি নকৰি কুৱেশ্যনখিনি চাম আৰু যদি কাৰোবাৰ এছএছচি জিডিৰ কাৰণে PDF লাগে তেতিয়াহ'লে পাই যাব, এইটো নম্বৰত হোৱাটছআপত মেছেজ কৰিলে হৈ গ'ল। তো এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিম। ফাৰ্ষ্ট কুৱেশ্যনটোত কি কৈছে ভালকে আমি যদি চাওঁ, according to 2025 data, India's unemployment rate has decreased from 7.0% to what? 2025 চনৰ যিটো তথ্য আছিলে সেই তথ্য অনুসৰি ভাৰতৰ যি নিবনুৱাৰ হাৰ সেইটো 7.0% পৰা কিমানলৈ হ্ৰাস পাইছে। ঠিক আছে, সেইটো নিবনুৱাৰ যিটো হাৰ আছে সেইটো হ্ৰাস পাইছে বুলি কৈছে, অৰ্থাৎ আমাৰ ভাৰতত যিটো নিবনুৱাৰ সংখ্যা আছে সেইটো কমিছে। তো এইটো কিমান হ'ব কাৰেক্ট এনসাৰ? তো ইয়াৰ যদি আমি কাৰেক্ট এনসাৰ চাওঁ সেইটো হৈছে অপশ্যন বি 6.5%, অৰ্থাৎ 6.5%লৈ হ্ৰাস পাইছে। ঠিক আছে, শিক্ষিত নিবনুৱাৰ হাৰ 2024 চনত 7.0 পৰা 6.5লৈকে হ্ৰাস পাইছে বুলি কৈছে। নেক্সট 2 নম্বৰ কুৱেশ্যন, Koringa Wildlife Sanctuary where olive ridley turtle eggs were recently protected is located in which state? অলপতে অলিভ ৰিডলিৰ কাছ কণী সুৰক্ষিত কৰা কুৰিংগা বন্যপ্ৰাণী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত হয়? উৰিষ্যা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ নে কি হ'ব কেৰেলা? তো ইয়াৰ যদি আমি কাৰেক্ট এনসাৰ চাওঁ এইটো হৈছে অপশ্যন চি অন্ধ্ৰপ্ৰদেশত অৱস্থিত হয়। ঠিক আছে, স্থানটো হৈছে অন্ধ্ৰপ্ৰদেশ গোদাবৰী মোহনা। ঠিক আছে, শেহতীয়াকৈ সংৰক্ষণ প্ৰচেষ্টাত পূব দ্বীপত প্ৰায় 20,000 অলিভ ৰিডলি কণী ৰক্ষা কৰা হৈছিল। ঠিক আছে, ই ভাৰতৰ দ্বিতীয় বৃহত্তম মেনগ্ৰোভ বনাঞ্চল হয়। ঠিক আছে, এইটো মনত ৰাখি থব যে ভাৰতৰ দ্বিতীয় বৃহত্তম যিটো মেনগ্ৰোভ বনাঞ্চল এইটো হয়। 1978ত স্থাপিত এই অভয়াৰণ্যখন চহকী মেনগ্ৰোভ পৰিৱেশ তন্ত্ৰৰ বাবে বিখ্যাত আৰু এই বিপন্ন সাগৰীয় কচ্ছপ বা কাছৰ বাবে নিৰাপদ আশ্ৰয়স্থল হিচাপে কাম কৰে। Okay, next 3 number question. Minister Modi recently inaugurated the first phase of which international airport with an investment of about 11,200 crore? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ প্ৰায় 11,200 কোটি টকা বিনিয়োগেৰে কোনটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ প্ৰথম পৰ্যায় উদ্বোধন কৰিছিল? অপশ্যনখিনি দিয়া আছে, পঢ়ি চাব। তো ইয়াৰ যদি কাৰেক্ট এনসাৰ চাওঁ সেইটো হৈছে অপশ্যন এ নয়ডা ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট জিৱাৰ। ঠিক আছে, জিৱাৰৰ নয়ডা যিটো ইণ্টাৰনেশ্যনেল বিমানবন্দৰ আছে তাত শেহতীয়াকৈ মোদীয়ে 11,200 কোটি টকাৰ বিনিয়োগ কৰিছে। নেক্সট, হুইচ ষ্টিল পুলিচ লঞ্চ দ্য অবৈধ এপ টু প্ৰিভেণ্ট চাইবাৰ ফ্ৰড এণ্ড থ্ৰেটিং কলছ? চাইবাৰ প্ৰবঞ্চনা আৰু ভাবুকিপূৰ্ণ কল প্ৰতিৰোধ কৰিবলৈ কোন ৰাজ্যৰ আৰক্ষীয়ে অবৈধ এপটো মুকলি কৰিছে? অবৈধ এপটো মুকলি কৰিছে, এইটো কোনটো ৰাজ্য হ'ব? ঠিক আছে, তো ইয়াৰ যদি আনসাৰটো চাওঁ এইটো হৈছে অপশ্যন ডি হাৰিয়ানা বুলিছে। ঠিক আছে, 2026 চনৰ 21 মাৰ্চত এই অবৈধ এপটো লঞ্চ কৰা হৈছিল। নেক্সট 5 নম্বৰ কুৱেশ্যন, হুইচ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি হেজ ডিচাইডেড টু বেন ছ'চিয়েল মিডিয়া এক্সেছ ফৰ চিলড্ৰেন আণ্ডাৰ 16 years of age? এটা এটা খুবেই ভাল তেওঁলোকে ডিচিশ্যন লৈছে যে 16 বছৰতকৈ তলৰ, ঠিক আছে, 16 বছৰতকৈ কম বয়সৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়াটো প্ৰৱেশ নিষিদ্ধ কৰিছে। তো এইটো কোন দেশে কৰিছে? ঠিক আছে, কোনখন দেশে কৰিছে? কোনখন দক্ষিণ পূব এছিয়াৰ দেশে কৰিছে এইটো? তো ইয়াৰ যদি আমি কাৰেক্ট এনসাৰ চাওঁ এইটো হৈছে অপশ্যন চি ইণ্ডোনেছিয়া। আৰু এই নিয়মটো আমাৰ ভাৰততো কৰিব লগা আছে, মানে ভাৰতত যদি এইটো নিয়ম লাগু কৰে যে 16 বছৰ তলৰ যিসকল ষ্টুডেণ্টছ আছে বা ষ্টুডেণ্টছ বুলি নহয়, আমাৰ যিবিলাক বাচ্চা আছে, সৰু ল'ৰা ছোৱালী আছে, তেওঁলোকক কি কৰিব লাগে, ছ'চিয়েল মিডিয়াটো ইউজ কৰিব দিব নালাগে। এইটো এটা বহুতেই ডাঙৰ ডেঞ্জাৰাছ কি হয় সিহঁতৰ কাৰণে বিপদ মাতি আনিছে ছ'চিয়েল মিডিয়াটোৱে। ইণ্ডোনেছিয়া দক্ষিণ পশ্চিম এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে যিয়ে 16 বছৰ তলৰ শিশুৰ বাবে ছ'চিয়েল মিডিয়াত বেন কৰি দিছে, প্ৰৱেশ নিষিদ্ধ কৰিছে। আৰু এই নীতিটো 28 মাৰ্চ 2026 তাৰিখত আৰম্ভ হৈছিল, অৰ্থাৎ পৰহিতে। ঠিক আছে, নেক্সট, হুইচ কাণ্ট্ৰি উইল হষ্ট দ্য 52nd G7 সামিট ইন 2026? 2026 চনত G7 যিটো আছে ন, G7 52তম G7ৰ যিটো সন্মিলন এইটো আয়োজন কৰিব। ঠিক আছে, কোনখন দেশে কৰিব? তো এইটো হৈছে অপশ্যন বি ফ্ৰান্স দেশে কৰিব। আয়োজক দেশ ফ্ৰান্স, স্থান হৈছে ইভিয়ান লেছ বেইনছ আৰু ইয়াৰ তাৰিখ হৈছে 14 পৰা 16 জুন 2026। অকে, আয়োজক নেতা হৈছে ৰাষ্ট্ৰপতি
ইমানুৱেল মেক্ৰন, যি ফ্ৰান্সৰ ৰাষ্ট্ৰপতি আছে ইমানুৱেল মেক্ৰন, তেওঁ এইটো নেতা থাকিব। নেক্সট, ইণ্ডিয়াজ প্লেনিং টু এষ্টাব্লিছ ইটছ ফাৰ্ষ্ট port of refuge at which locations to strengthen maritime security. সামুদ্ৰিক নিৰাপত্তা শক্তিশালী কৰিবলৈ কোনবোৰ স্থানত ভাৰতে ইয়াৰ প্ৰথম পোৰ্ট অফ ৰিফিউজ স্থাপন কৰাৰ পৰিকল্পনা কৰি আছে? ঠিক আছে, ক'ত হ'ব এইটো? এইটো হৈছে অপশ্যন বি, দিঘি মহাৰাষ্ট্ৰ এণ্ড গোপালপুৰ উৰিষ্যা। ঠিক আছে, মহাৰাষ্ট্ৰৰ দিঘি আৰু গোপালপুৰ, উৰিষ্যাৰ গোপালপুৰত এইটো কৰিছে, পোৰ্ট অফ ৰিফিউজটো স্থাপন কৰিছে। ঠিক আছে, আদানী পোৰ্টছ এণ্ড স্পেচিয়েল ইকনমিক জোন লিমিটেড, যিটো APSEZ বুলি কোৱা হয়, এইটো পশ্চিম উপকূলৰ দিঘি বন্দৰ আৰু পূব উপকূলৰ গোপালপুৰ বন্দৰত ভাৰতৰ প্ৰথম আনুষ্ঠানিক পোৰ্ট অফ ৰিফিউজ প্ৰণালী স্থাপন কৰিছে। অ'কে, নাও কুৱেশ্যন 8, ভিৰাংগনা দুৰ্গাৱতী টাইগাৰ ৰিজাৰ্ভ being developed as India's third cheetah habitat is located in which state? এইটো আমি কালিও পঢ়িছিলো, আজিৰ কাৰেণ্ট এফেয়াৰ্ছতো এই কুৱেশ্যনটো আহিছে। তো ভাৰতৰ তৃতীয়টো চিতাৰ বাসস্থান হিচাপে বিকশিত বিৰাংগনা দুৰ্গাৱতী বাঘ্য সংৰক্ষিত বনাঞ্চল কোন ৰাজ্যত আছে? তো হৈ যাবগে অপশ্যন চি, মধ্যপ্ৰদেশত আছে। ঠিক আছে, নাও কুৱেশ্যন 9, ভাৰত ট্ৰাইবছ ফেষ্ট organized to showcase tribal art and culture was held where? জনজাতীয় কলা আৰু সংস্কৃতি প্ৰদৰ্শন কৰাৰ বাবে আয়োজিত ভাৰত ট্ৰাইবছ উৎসৱ ক'ত অনুষ্ঠিত হৈছিল? ৰাঁচী হ'ব নে জয়পুৰ, ৰায়পুৰ হ'ব নে দিল্লী নে ভুৱনেশ্বৰ? তো ইয়াৰ যদি কাৰেক্ট এনসাৰ চাওঁ, এইটো হৈছে অপশ্যন চি, দিল্লীত আয়োজন কৰা হৈছিল। ভাৰত ট্ৰাইবছ ফেষ্ট 2026 নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত অনুষ্ঠিত হৈছিল। ভাৰতীয় জনজাতীয় সমবায় বিপণয় উন্নয়ন ফেডাৰেশ্যন, যিটো ট্ৰাইফেড বুলি কোৱা হয়, আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটো 18 মাৰ্চৰ পৰা 5 এপ্ৰিল 2026লৈকে চলিব। ঠিক আছে, য'ত সমগ্ৰ ভাৰতৰ জনজাতীয় কলা, সংস্কৃতি আৰু উদ্যমতা প্ৰদৰ্শন কৰা হ'ব। নেক্সট আৰু লাষ্ট কুৱেশ্যন আজিৰ, জজিলা পাছ where a recent avalanche was reported connects which two regions? জজিলা পাছটো যিটো শেহতীয়াকৈ হিমস্খলনৰ খবৰ পোৱা গৈছে, এইটো কোন দুটা অঞ্চলক সংযোগ কৰিছে? ঠিক আছে, জজিলা পাছটোৱে কোন দুটা ঠাইক সংযোগ কৰিছে? তো এইটো হৈছে অপশ্যন এ, কাশ্মীৰ ভেলী এণ্ড লাডাখ। ঠিক আছে, কাশ্মীৰ উপত্যকা আৰু লাডাখক সংযোগ কৰিছে। তো জজিলা গিৰিপথ যিটো আছে 2026 চনৰ মাৰ্চ মাহত 0 পইণ্টৰ ওচৰত এক মাৰাত্মক হিমস্খলনৰ খবৰ পোৱা গৈছে। অৰ্থাৎ যিটো আমাৰ হিমস্খলন মানে মাটিৰ যি খহনীয়া থাকে, সেই খহনীয়া হৈছে, য'ত কি হৈছে কাশ্মীৰ উপত্যকাত বিশেষকৈ সোণমাৰ্গৰ লাডাখ অঞ্চলৰ সৈতে সংযোগ কৰে বুলি কৈছে। অ'কে, চ' আজি এইখিনি কুৱেশ্যন আছিলে। যদি কুৱেশ্যনখিনি ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰি দিব। ডেইলি 7 বজাত আপোনালোকে এই 10ৰ পৰা 15 মিনিটত বা 10 মিনিটৰ ভিতৰত যিটো ভিডিঅ' থাকে এইটো আপোনালোকে চাবলৈ নাপাহৰিব। কেইবাটাও 10টা কুৱেশ্যন আপোনালোকে ভালদৰে এই ভিডিঅ'টোত পাই যাবগে। তো আজি ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছো। আমাৰ অন্য ক্লাছবিলাকো চাব, ডেইলি 7 বজাত 7 PM এটা চিৰিজ ষ্টাৰ্ট হৈছে, ছাকচেছ চিৰিজ। তো সেই চিৰিজটো যদি আপোনালোকে চাই বিভিন্ন ধৰণৰ এক্সামবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন চলাব পাৰিব। ধন্যবাদ।